নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰথমবাৰৰ বাবে যদি আমাৰ চেনেলটোত ভিজিট কৰিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি ল'বা। PWD আছাম ৰিক্ৰুইটমেণ্ট 2025 PWD ফালৰ পৰা 654টা এছিষ্টেণ্ট আৰ্কিটেক্ট এণ্ড জুনিয়ৰ ইঞ্জিনিয়াৰ পোষ্ট ওলাইছে, যিকেইটাৰ কাৰণে আপোনালোকে ঘৰতে বহি অনলাইনটো কৰিব পাৰিবা। কি কৰিব লাগিব সবিশেষ জানিবলৈ ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই থাকিবা। আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন APSC ফালৰ পৰা পোষ্টকেইটা উলিয়াইছে। 654টা এছিষ্টেণ্ট আৰ্কিটেক্ট এণ্ড জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিলৰ পোষ্ট ওলাইছে। 1 নং পোষ্ট হ'ল আপোনালোকৰ এছিষ্টেণ্ট আৰ্কিটেক্ট পোষ্ট ওলাইছে। আপোনালোকৰ 4টা কেটেগৰী ৱাইজ ভেকেঞ্চি আছে। আপোনালোকৰ আনৰিজাৰ্ভৰ কাৰণে 2টা ভেকেঞ্চি, OBC MOBC কাৰণে 1টা ভেকেঞ্চি, ST হিলছৰ কাৰণে 1টা ভেকেঞ্চি। আৰু নেম অফ দি ডিপাৰ্টমেণ্টটো আপোনালোকৰ পাব্লিক ৱৰ্কছ বিল্ডিং এণ্ড নেশ্যনেল হাইৱে ডিপাৰ্টমেণ্ট PWD। পে স্কেল বা চেলাৰী বা দৰমহাটো আপোনালোকৰ থাকিব 30,000 পৰা 1,10,000 পৰ্যন্ত থাকিবগৈ। আৰু কেণ্ডিডেটজনৰ আপোনালোকৰ বয়সৰ সময়সীমাটো আপোনালোকৰ 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত থাকিব লাগিব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন বা শৈক্ষিক অৰ্হতাটো আপোনালোকে বেচেলৰ ডিগ্ৰী ইন আৰ্কিটেক্সাৰত কৰা হ'ব লাগিব। আৰ্কিটেক্সাৰত বেচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব। আৰু 2 নং পোষ্ট হ'ল জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিলৰ পোষ্ট ওলাইছে। আপোনালোকৰ 650টা পদ ওলাইছে। কেটেগৰী ৱাইজ ভেকেঞ্চি আছে। আপোনালোকৰ URৰ কাৰণে 396টা পোষ্ট ওলাইছে। OBC MOBC কাৰণে 157টা পোষ্ট, OBC MOBC টি ট্ৰাইবছ এণ্ড আদিবাসীৰ কাৰণে 20টা পদ, SC কাৰণে 27টা পদ, STP কাৰণে 34টা পদ, STHৰ কাৰণে 16টা পদ। নেম অফ দি ডিপাৰ্টমেণ্টটো আপোনালোকৰ জইণ্ট কেড্ৰি অফ পাব্লিক ৱৰ্কছ ৰোডছ ডিপাৰ্টমেণ্ট PWRD। আৰু স্কেল অফ পে বা চেলাৰীটো থাকিব আপোনালোকৰ 14,000 পৰা 70,000 টকা পৰ্যন্ত হ'বগৈ। আৰু এজ লিমিট বা বয়সৰ সময়সীমা ক'বলৈ হ'লে 21 বছৰৰ পৰা 40 বছৰৰ ভিতৰত থাকিব লাগিব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন বা শৈক্ষিক অৰ্হতাটো আপোনালোকৰ 3 বছৰ ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং বা চিভিল ইঞ্জিনিয়াৰিং এণ্ড প্লেনিং বা কনষ্ট্ৰাকচুৱেল টেকন'লজিত আপোনালোকে 3 বছৰ ডিপ্ল'মা কৰা হ'ব লাগিব, যিটো কাৰণে আপোনালোকৰ ৰেগুলাৰ কৰ্চ থাকিব লাগিব। আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়াটো লাগিব আপোনালোকৰ ৰিলেক্সেশ্যন আছে। SC ST কাৰণে 5 বছৰ ৰিলেক্সেশ্যন আছে। OBC MOBC কাৰণে 3 বছৰ ৰিলেক্সেশ্যন, PWBD কাৰণে 10 বছৰ ৰিলেক্সেশ্যন। আৰু আপোনালোকৰ এপ্লিকেশ্যন ফিজটো থাকিব আপোনালোকৰ জেনেৰেল বা EWSৰ কাৰণে 297 টকা, OBC MOBCৰ কাৰণে 197 টকা, SC ST BPLৰ কাৰণে আপোনালোকৰ মাত্ৰ 47 টকা, PWBDৰ কাৰণে 47 টকা, যিটো কাৰণে আপোনালোকে পে'মেণ্ট মোডটো আপোনালোকে অনলাইনৰ থ্ৰুৱেদি কৰিব পাৰিবা। এইটোৰ ওপৰত কাৰণে আপোনালোকে কেনেকৈ এপ্লাই কৰিব, আপোনালোকে আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে এপ্লাইটো কৰিব পাৰিবা। নহ'লে মোৰ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত থকা লিংকটোৰ থ্ৰুৱেদি গৈ আপোনালোকে এপ্লাইটো কৰিব পাৰিবা। আৰু ইম্পৰ্টেণ্ট ডেটকেইটা জানি থৈ দিয়া তোমালোকে। এছিষ্টেণ্ট আৰ্কিটেক্ট পদটোৰ কাৰণে আপোনালোকৰ অনলাইন ডেট ছাবমিশ্যন আৰম্ভ হৈছে 24 জানুৱাৰী 2025 পৰা। লাষ্ট ডেটো থাকিব আপোনালোকৰ 23 জানুৱাৰী 2025 পৰ্যন্ত। আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ পদটোৰ কাৰণে আপোনালোকৰ আৰম্ভ হৈছে 5 ফেব্ৰুৱাৰী 2025 পৰা। আৰু লাষ্ট ডেটো থাকিব আপোনালোকৰ 4 মাৰ্চ 2025 পৰ্যন্ত। ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ইনফৰ্মেটিভ লাগিলে তেনেহ'লে ছাবস্ক্ৰাইব কৰি থৈ যাবা। ধন্যবাদ। জয় অসম।